আজি আলোচনা কৰিম 1.1 1 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো দি আছে 272 আৰু 1032 আমি প্ৰথমতে চাব লাগিব ইয়াৰে কোনটো সংখ্যা ডাঙৰ কোনটো সংখ্যা সৰু ইয়াতে প্ৰশ্নটো মই লিখি লৈছো 272 আৰু 1032 ইয়াৰ পৰা চোৱা ইয়াতে মই লিখি লৈছো 1032 ডাঙৰ আৰু 272 সৰু গতিকে ইউক্লিডৰ কলনবিধি সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াৰ সমাধান দিবলৈ চেষ্টা কৰিম প্ৰথমতে মই লিখি লৈছো 1033 এই সংখ্যাটো হৰণ কৰিম 272 ৰে তে কেইবাৰ চাব লাগিব এতিয়া দুইবাৰ তিনবাৰ দিলে ইমান চাৰিবাৰ 5 তিনবাৰ যাব এতিয়া 3 2 গুণ 6 3 7 গুণ 21 21 ৰ এক হাতত থাকিব 2 3 2 গুণ 6 হাতত দিয়ে 8 8 হল এতিয়া ইয়াৰ পৰা এখিনি বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব 12 পৰা 6 বাদ দিলে 6 হল আৰু 3 পৰা 2 কি হ'ব 2 পৰা 1 বাদ দিলে 1 হল ইয়াৰ হ'ব 2 এতিয়া লিখি লম 272 into 3 plus 216 প্লাস কি হ'ব 216 এতিয়া কি কৰিব লাগিব এতিয়া 272 লিখি লৈছো আমি হৰণ কৰিব লাগিব 216 হৰণ কৰিব লাগিব এতিয়া কি কৰিম আমি 272 হৰণ কৰিম কিমান 216 দে এইবাৰ যাব একবাৰ যাব নিশ্চয় 216 এতিয়া মাইনাস কৰি দিম মাইনাস কৰিলে কিমান হ'ব 12 6 হয় এতিয়া ইয়াৰ পৰা বিয়োগ কৰিলে কিমান হ'ব তোমাৰ 56 হল তাৰ মানে কি হল 56 বাকি থাকিল 56 এতিয়া কি কৰিম 216 হৰণ কৰিব লাগিব 56 ৰে 216 হৰণ কৰিম আমি 56 ৰে কেইবাৰ যাব 56 দুইবাৰ হ'ব 212 সৰি 112 তোমাৰ তিনিবাৰ দিলে তিনিবাৰ দিব লাগিব 3 6 গুণ 18 8 হাত থাকিব 1 3 5 15 হাত থাকিব 16 এতিয়া বিয়োগ কৰিম আমি বিয়োগ কৰিলে কিমান হয় 8 হল আৰু ইয়াতে কিমান হ'ব তোমাৰ 4 হ'ব এতিয়া বাকি থাকিল কিমান 48 মানে 56 into 3 plus 48 এতিয়া কি কৰিম 56 হৰণ কৰিম 48 ৰে 48 হৰণ কৰিম কিবাৰ যাব নিশ্চয় একবাৰ যাব গতিকে ইয়াতে মই কৰি দেখাই আছো 56 ডিভাইড কি কৰিব লাগিব 48 নিশ্চয় একবাৰ যাব 48 বিয়োগ কৰিলে কিমান থাকিব তোমাৰ 8 থাকিব একবাৰ যাব যাই 8 বাকি থাকিব তাৰ পিছত কি কৰিম 48 ইকুৱেল 8 কেইবাৰ যাব 8 into 6 কিমান হ'ব 48 হ'ব বাকি থাকিব 0 0 পাইছো মানে অংকটো খতম আৰু গতিকে ইয়াৰ পৰা আমি গহাগু পালো কিমান তোমাৰ 8 তাৰ মানে HCF 8